এটা বন্ধ কৰাচোন আৰু এয়া পলা জগাৰ কৰি আছোঁ এয়া মই লৈছিলোঁ 3 পেকেট চান হা 3 পেকেট লওঁতে অকণমান বেছি এয়া 3 পেকেট লওঁতে অকণমান বেছি হৈ গ'ল বেছি হোৱাৰ কাৰণে মানে ইমানো নালাগে 1 পেকেটত যিহেতুকে আধা কিলোকে আছে 500 গ্ৰাম কৰি আছে নহয় 1.5 কিলো হয় 3 পেকেটত সেই গতিকে গোটেইখিনি হ'লেও বেছি হ'ব তাৰ কাৰণে অকণ আধা ইয়াত থৈ দিলোঁ মই আকৌ আধা নালাগে এতিয়া মই পোলাও বনাব ওলাইছোঁ পিছে বজাৰত গৈছিলোঁ আমি কিন্তু বিন আৰু কি কৰিলোঁ 20 মিনিটমান সময় পানীত তিয়াই থৈ দিলোঁ কোমলিবলৈ এফালে মই আকৌ মাংসখিনি বইল হ'বলৈ দিছোঁ অকণমান লেতেৰা পানী দুটা যাৰ কাৰণে মই বইল হ'বলৈ দি দিলোঁ এফালে মছলাখিনি ইয়া আদা নহৰু ৰেডি কৰি লৈ ল'লোঁ এয়া আলুখিনি ফ্ৰাই কৰি ল'লোঁ মাংস বনোৱাৰ কাৰণে হ'লে আগতে আলুখিনি মই ফ্ৰাই কৰি দিলোঁ প্ৰথম মাংস বনোৱাৰ ৰেচিপিটো মই দিয়ে থাকোঁ বাৰু আজি নেদিলেও কথা নাই এনেকৈ অকণমান আৰু তথাপি দেখাই দিছোঁ সেয়ে আৰু কেনেকৈ চিঞৰিছে মানুহে কি ভাবিব এয়া আদা নহৰুখিনি দি দিলোঁ পিঁয়াজখিনি দিয়ে কেইটামান গোটা জিৰা ফাৰ্ষ্ট দি দিলোঁ তাৰপিছতে পিঁয়াজ দি দিলোঁ সেইকাৰণে মাইনাই পলাইছিলে হাতত মাইনাই কেমেৰা ধৰি আছিলে হাতত হেনো লাগিলে মাইনাই জিৰা যায় হাতত লাগিলে তাৰপিছত মাইনাই পলালে ৰিচাৰ্জটো যোৱা নহয় মই ইমান বেছি ভৰাই দিলোঁ দিয়া সেইকাৰণে মই কম কৰি দিয়ক ভিডিঅ'ত ক'বা দেই মাইনায়ো আমাক হেল্প কৰি দিছে মাংসটো লাৰি দিছিলে কিছে আমি কি মামা কৰি আছা আজি ইমান ভাল মাংস নবনাওঁ দেই ভাল খাবানে বেয়া খাবা মাংস টেষ্টি খাবা একদম গুলিবলা খাম গুলি খাবা মই আজি গুলি মাংস নবনাওঁ সঁচা কৈছোঁ মই আজি মাংস ভাল নবনাওঁ আইতাই জানে মাংস বনাওঁ ভাল মই নাজানো নহয় ইমান সঁচা কৈছোঁ আজি মাংস বনাই আছোঁ ভাল নহয় মোৰ মনে নাই বনাব তাৰপিছতে বনাই আছোঁ বাৰু ইমান গৰম মুড নাই আজি বনাবলৈ সঁচাই কৈছোঁ একদম বইলৰ মাংসৰ দৰে লাগিব একদম বইল মাংসৰ দৰে লাগিব একেবাৰে মোৰ বনোৱা মন নাই চাই কৈছোঁ দেখাই দিয়া দেউতা বনাই আছোঁ সঁচাই কৈছোঁ একদম বনাবৰ মন নাই খালে হ'ল নেকি টেষ্টি কিয় লাগে কি খালে হ'ল টেষ্টি লাগিব কি কথা কোৱা ৰবা মই মছলাখিনি আনি এয়া জিৰা পাউডাৰটো দি ল'লোঁ আৰু মই মিক্স কৰোঁ হা এয়া মিটো দি দিলোঁ অকণমান মিট মছলা য়েছ এয়া চিকেনো দি দিলোঁ অলপ মই ইমান জ্বালা নিদিব মোক খাব কাৰণে নোৱাৰিম জ্বালা দিয়া নাই দিয়া জলকীয়া গুড়া আছে জলকীয়া গুড়া ৰেড চিলি পাউডাৰ দি দিম হা বেলেগ জলকীয়া মা গো একদম পুৰা ৰেড আজি মাৰ মুড নাই গাইছ মাংস বনাব আজি কোনফালেদি ধোৱা ওলাই নাজানো আৰু কোনফালেদি ধোৱা ওলাই নাজানে আজি গাইছ মাৰ মাংস বনাৰ মুড নাই কোনফালেদি ধোৱা ওলাই নাজানো আজি মাংস একদম পুৰা বেলেগ ষ্টাইল গাইছ আজি মাংস একেবাৰে ডেঞ্জাৰ নাকি আৰু এয়া গাইছ একদম পুৰা ৰেড মাংস খাম মোৰ মাথাৰ ঘাম পৰি আছে তুমি গম পাইছানে মাৰি আছা তোমাৰ খাওঁ মন ইয়াতে নপৰিবা দেই ইয়াতে নপৰিবা দেখিছা এই পচিনা চা দেখাই দে এই পচিনা চা এনেকৈ আহিছে ইয়াতে পৰি গ'ল নেকি টেঙা লাগিব খালে বেছি এই পচিনা খালে মিঠা লাগিব টেঙা নহয় তোমাৰ পচিনাটো টেঙা আৰু দিলোঁ এতিয়া মোৰ পচিনা টেঙা
খুশবুটো এইটো পুৰা মজেদাৰ আহি আছে খুজবো মই যদি বেয়া বনাওঁ তথাপি ভাল হ'ব মই জানো নমা মই বনাব জানো নামা একদম ককাই মই বনাই খালে টাকালে খাইছিল তুমি কি ভাবা জানো সেইকাৰণে মাংস আনিলে ককাই মোক বনাবা দিয়ে মাক বনাবাই নিদিছিল মোক বনাবা দিয়ে মাংস আনি ডাইৰেক্ট মোৰ নাম কি হ'ল আৰু এয়া চিকেন ন চিকেনটো এনেকুৱা লাগে তন্দুৰী এইটো তন্দুৰী ওকে গাইজ এইটো মাৰ মতলবতে এইটো হয় চিকেন তন্দুৰী আজি আমি চিকেন তন্দুৰী আৰামত বহি আছে দেখাই দি পুৰা পৰি উঠাই বহি আছে আজি একদম পুৰা আইতা সে হাই আজি মই আৰাম কৰিছোঁ তোমালোকৰ ওপৰত খাম হাই বনাই দিবা হাই ভাল লাগিল লগ পাই আপোনাক ৰব্বা এতিয়া মিক্সি এফালে পানীটোকে দি দিম দেই মানে যোনটো মানে আদা নহৰু পেষ্টটো যে আছিল তাতে অকণমান মিক্সিটোৰ ভিতৰত অকণমান পানী দিছিল সেইটো মানে মিক্সচাৰটো যে মানে এনেকৈ মানে মিক্স হৈ গৈছে পানীটোৰ লগত সেইটো মানে এনেকৈ দি দিম দি দিছে আখলি মানে এনে আৰু দি দিলোঁ আৰু আচ্ছা এতিয়া মই পলহটো বনালে হৈ গ'ল তুমি টাকেলে খাব পাৰিবা অ'কে ঠিক আছে অ'কে মাংস হ'লেমান দিবা হা অঁ দি দিয়া খাওঁ লাগি আছে নেকি তোমাৰ খুশবুটোতো খাওঁ লাগি আছে দিছোঁ নেকি হে প্ৰভু আৰু যদি নপৰে মোৰ হাতত চিটকা এতিয়া নপৰে নেকি শান্ত হৈ গ'ল মাংসখিনি ন এতিয়া বন্ধ কৰাচোন আৰু এয়া এইটো কি বুলি কয় মা এইটো বাসমতি ৰাইচ গ'ল বাসমতি ৰাইচ এইটো সোণা শক্তি ফ্ৰী পোৱা সোণা শক্তিৰ বস্তা লৈছিলোঁ আমি 25 কিলোকৈ দেউতাই থাকোঁতে লোৱা হা তেতিয়াৰে চাউল হয় আমি কিনা নাই আজি নতুনকৈ সেই চাউলৰ মানে 2 পেকেটকৈ আমি ফ্ৰী পাইছিলোঁ কিছুমান বস্তাত 1 পেকেট পায় হা সেইটোত ইমান ভাল নহয় চাগে 2 পেকেট যিটো বস্তাত পায় সেইটো আছিলে এটা বস্তাৰ পৰা আমি 2 পেকেটকৈ পাইছিলোঁ সেই চাউলে আছিলে 3 পেকেট তাৰে আধামান থৈ দিলোঁ মানে কি 2 পেকেট আদা লৈছোঁ আৰু ভিজাই লৈছোঁ চাউলটো এতিয়া চাউলটো এতিয়া মান মাই তিয়াই লৈছে না চোৱা এইটো চোৱা এয়া পলা যোগাৰ কৰি আছোঁ এয়া মই লৈছিলোঁ 3 পেকেট চাম হা 3 পেকেট লওঁতে অকণমান বেছি এয়া 3 পেকেট লওঁতে অকণমান বেছি হৈ গ'ল বেছি হোৱাৰ কাৰণে মানে ইমানো নালাগে 1 পেকেটত যিহেতুকে আধা কিলোকৈ আছে 500 গ্ৰাম কৰি আছে নহয় 1.5 কিলো হয় 3 পেকেটত সেই গতিকে গোটেইখিনি হ'লেও বেছি হ'ব তাৰ কাৰণে অকণ আদা ইয়াত থৈ দিলোঁ মই আকৌ আদা নালাগে এতিয়া মই পোলাও বনাব ওলাইছোঁ পিছে বজাৰত গৈছিলোঁ আমি কিন্তু বেন আজি মাই মোৰ কাৰণে আনিছিল চেণ্ডেলছ মইতো এনেই ঘৰৰ চেণ্ডেল পিন্ধি থাকোঁ কিন্তু মায়ে এইটো আৰু মৰমত আনিছে আৰু এইটো বোলে পাপাৰ পচন্দৰ হেনো সেইকাৰণে পূৰা পিন্ধি আছোঁ আৰু এইফালে আছে পাপা এইফালে চাই লোৱা অলপমান কি কৰি আছা তুমি আচ্ছা বঢ়িয়া লাগে ৰাখোঁ মা I'm coming এয়া ঘিউ দিলোঁ 1 spoon ghee sorry 2 spoon ghee হৈ যাব আৰু বেছি নিদিওঁ বেছি দিছোঁতো এই বাপৰে ইমান বেছি দিব গোটেই ডাব্বাইহে 100 টকা লৈছিলে ঘিউটো গোটেই শেষে দেখোন আৰু বেছি বুলি কৈ আছা যে আৰু ইয়াতে আছে দিলোঁ আমি মানে মায়ে দিছে 2 spoon ghee আৰু ইয়াৰ পৰা এতিয়া ফটকা ফুটি আছে পুটকে আৰু ইয়াতে মই জিৰা লৈছোঁ আৰু ইয়াত লং লৈছোঁ এলাইচি লৈছোঁ ডালচেনি লৈছোঁ এইকেইটা লৈছোঁ বস্তু আৰু ইয়াত গোটা জিৰা পিছে আমাৰ আজি এই পোলাও বনাবলৈ গাজৰৰ বিন নাই দেই ৰাইজ সঁচাই কৈছোঁ পাহৰি গ'লোঁ আমি আজি মানে আমি মানে বেলেগ চেণ্ট্ৰেল বজাৰ কৰোঁতে কাপোৰ বজাৰ কৰোঁতে এইফালে ল'ব পাহৰি গ'লোঁ এইখিনি এইফালে ৰাইচখিনি দি দিলে মানে ৰাইচ মানে সেই কি আছিল নামটো চাউলটো অঁ
ৰ'বা মই অকণমানকৈ দিম ৰ'বা জুইটো বেছি আহিছে আৰু গাইজ এইফালৰ মিক্সটো মই কৈছোঁ মই কুকাৰটো ধৰা মোৰতো এখন হাতত কেমেৰা আছে হৈছে আৰু এনেকুৱা হৈ যাব লাই দিম মই চাওঁ কাৰণে পুৰা নাই তোমাক নাই মোক চিনি পায় ৱাও চ' গাইজ মাক চিনি পায় চাউলে সেইকাৰণে কুকাৰটোৱে মাক পুৰা নাই মিক্স কৰি ৰ'বাচোন ইয়াতে মানে মই এতিয়া অকণমান নিমখ এড কৰিম হা নিমখ অকণমান দিম পিছে আপোনালোকৰ যদিহে মিঠা খাবলৈ মন যায় তেনেহ'লে অকণমান চেনি দিব পাৰে মই ইয়াত অকণমান সাধাৰণে চেনি দিম বেছি নিদিওঁ পৰিলে চাউল অলপমান এটা দুটামান পৰিলে বেয়া লাগে যিহেতুকে ইমান দামী চাউল ন পৰিলে বেয়া লাগে আৰু চাউলটোৰ পেকেটটো হৈছে এইটো পইচা নেকি দেই হালকা চা নিমখ দিছোঁ দেই নিদিলেও হয় নিমখটো এনে হালকা নিমখ দিলোঁ মই তাৰপিছত চেনি অকণমান দিছোঁ এইটো চেনি অকণমান দিছোঁ বেছি দিয়া নাই মিঠা খাবৰ মন গ'লে চেনি দিব আপোনালোকৰ যদি মিঠা খাবৰ মন যোৱা নাই তেনেহ'লে চেনি নিদিব এই ৰ'বা না তুমি বাৰে বাৰে কি উল্টা পাল্টা কামবিলাক কৰি থাকা আৰু পেলালা এই পৰিলে বেয়া লাগে কৈ আছোঁ চাই আছোঁ মই পানী দি দিলোঁ পানী আপোনালোকে জহমতে দিব চাউল কিমানখিনি আছে সেইমতে আপোনালোকে পানীখিনি দি দিব চাউল কিমান দিয়া গ'ল বেছি হোৱা নাইতো খাবলৈ মন যায় আছিল জানানে পোলাও বহুত দিন হ'ল খোৱা নাই পোলাও মাৰি আছে মাইনাও খালি পোলাও খাওঁ আজি হয় চানডে মানে ফানডে চানডে মানে ফানডে মাইনাই কৈছে জানানে চানডে হ'লে ফানডে হয় খাব পাৰিব যে সেইকাৰণে ফানডে হয় আৰু এতিয়া মায়ে ঢাকনিটো মাৰি দিব এইটো কি উঠি আছে আচ্ছা জিৰা গৰম মছলা দালচেনি গোটেই আছে তাত ঠিক আছে হৈ যাব এতিয়া আৰু এইটো হয় আমাৰ আৰু বাপৰে ইমান ভাৰী আৰু এইটো হয় আমাৰ মানে আইতাই মানে পাপাই লগাইছিল এইটো লাওৰ গছটো নহয় পাপাই আচ্ছা চৰি মিষ্টেক হৈ গ'ল এইটো লগাইছে আইতাই আৰু ইমান ডাঙৰ হৈ গ'ল আৰু আচানকছে এইটো ৰাতিপুৱাই 5টামানত টুপুককৈ পৰিলে ফাটি গ'ল মানে ইমান ভাৰী আছিলে যে লাওতে এনেকৈ পৰি এনেকৈ ফাটি পৰি এনেকৈ চিধা ফাটি গ'ল পচিছে নেকি পচিলে এনে যাব আৰু পচা নাই চাই থাকিব লাগিব দেই লাওটো এতিয়া কালি সেই খাম দিয়া লাওটো পচিছে নাই লাওৰ পকৰি কিমান দিন আছে লাওৰ পকৰি নেকি চ' এইটো ইমান ভাৰী মই ন এইটো এনেকৈ পৰিলে ভাই যাব ল'ব কাৰণেছিলো আৰু মজা নে লাওটো ডাঙৰ আছে নে দিমি লাওৱে দেখুৱাম নেকি এয়া অকণমান এতিয়া গৰম মছলা দিম আৰু মাংসখিনি সৰহকৈ নমাই থৈ দিম আৰু খবৰ হৈছে সেই অকণমান গৰম মছলা দি দিলোঁ আৰু এতিয়া মাংসখিনি নমাই থৈ দিম আৰু ভাতটোতো হয়ে নাই পলোৱা হ'লেহে ক'ব পাৰিম কেনেকৈ বা হ'ল বাৰু এয়া মাংস একেবাৰে ৰেডি হৈ গ'ল কালাৰটো বাৰু কেনেকুৱা লাগিছে দেখিছেনে ইমান ধুনীয়া ৰঙা মই পিছে মাংস যে হালধীয়া হৈ থাকে তেনেকৈ হ'লে মই ভাল নাপায় এনেকৈ ৰঙা যে হৈ থাকে একদম ৰঙচীয়া কালাৰটো হৈ থাকে ৰেড চিলি দি একদম পূৰা এনেকুৱা সেইটোৱে মই ভাল পাওঁ অকণমান মানে ৰঙা কলাই এনেকুৱা টাইপত যে মাংসটো সেইটো খাই মই বেছি ভাল পাওঁ হালধীয়া ধৰণৰ এয়া আজিৰ বজাৰ আনিলোঁ অকণমান চেণ্ট্ৰেল মোৰ ছিঙি গৈছিলে ইয়াত আহোঁতে বেলেগ পিন্ধি আহিলোঁ আহোঁতে ছিঙিয়ে গ'ল দেখোন অকণমান মানে বেয়া হৈছিলে এইটো আনিলোঁ মাৰ কাৰণে কেনেকুৱা লাগিছে বাৰু চাবচোন তাৰপিছতে এইযোৰ ল'লোঁ মোৰ কাৰণে হা মোৰযোৰ কেনেকুৱা লাগিছে ক'ব বাৰু মানে ৰাফ ইউজৰ কাৰণে মাইনাকো আনিব লাগিব পানীত এনেও ভিজাব পাৰি এইটো সেইকাৰণে লৈছোঁ আৰু এইটো মোৰ লোৱাৰ কাৰণে মাইনাৰ আনিলোঁ আৰু এইটো মাইনাটো কেনেকুৱা লাগিছে বাৰু তাৰপিছতে আৰু এইযোৰ মানে মাইনাৰ পাপাৰ আনিব গৈছিলোঁ যাওঁতে মানে একেলগতে মানে মই গ'লোঁ নহয় কিবা কাপোৰ ল'ব লগা আছিলে যাওঁতে মানে এনেকৈ
এইটো লওঁতে আৰু আমাৰ এই তিনিটা আৰু লৈ ল'লোঁ এযোৰ ল'ব যায় 4যোৰ মাৰি দিলোঁ আজি কেনেকুৱা লাগিছে ক'ব মাৰো ল'লোঁ মাইনাৰো ল'লোঁ মোৰো ল'লোঁ মোৰ ল'বও ভাল লগা নাছিলে সেইকাৰণে এইফালে আৰু মাইনাৰ এইটো এটা পেন আনিলোঁ আজিও এটা গৰমৰ কথা ন যিহেতুকে লাগিয়ে থাকে গৰমত বেছি লাগি থাকে নহয় কাপোৰ এয়া আকৌ মাইনা বাবাৰ এইটো ল'লে হাফ পেনে হয় হাফ পেন এইটো ল'লে জিন্স টাইপৰ যে এনেকুৱা ল'লে তাৰপিছতে আকৌ এয়া কটনৰ মেখেলা চাদৰ এযোৰ কটনৰ হয় মেখেলা চাদৰযোৰ বাৰু মাৰ কাৰণে আকৌ আনিলোঁ আজি এতিয়া কামুৰি দিলে মোক ভৰি দেখিছানে কেনেকুৱা কাম কৰা এয়া তাৰপিছতে আকৌ এটা ঘিউ আনিলোঁ ঘিউটো আনিলোঁ সৰু দে ঘিউটো এয়া পোলাও বনাম বুলি ভাবিছোঁ অকণমান পোলাও বনাওঁ আজি মাংস আনিলোঁ অকণমান এয়াই আৰু এয়া এযোৰ মাইনাৰ বাবাৰ চেণ্ডেল আনিব গৈছিলোঁ যাওঁতে তাৰপিছতে এয়া মাইনাৰ কাৰণে ল'লোঁ এযোৰ মানে মাইনাৰ কাৰণে ল'লোঁ তাৰপিছতে মোৰো ল'লোঁ মোৰ চেণ্ডেলটো যিহেতুকে ছিঙি গৈছে অকণমান ভাল নাছিলে ইয়াত আহোঁতে তাৰপিছত আৰু মোৰ কাৰণে ল'লোঁ এইটো মানে পানী দি ভিজাব পাৰি আৰু ৰাভিজুৰ কাৰণে আনিলোঁ তাৰপিছত মাৰ কাৰণেও লৈ ল'লোঁ এই এযোৰা হা তাৰপিছত মাৰ কাৰণে মেখেলা চাদৰ এযোৰ ল'লোঁ এইটো কটনৰ কাইলৈ আনিছিলোঁ বাৰু তথাপি আৰু ভাল লাগিলে দেখি আনিলোঁ একদম কটনৰ হয় এটা ল'লোঁ আৰু মাইনাৰ কাৰণে এটা পেন ল'লোঁ হাফ পেন গৰম যিহেতুকে লাগিয়ে থাকে ন এয়া এটা ল'লোঁ আকৌ এটা এইটো মাইনাৰ বাবাই ল'লে মাইনাৰ বাবা মানে মাইনাৰ পাপা এয়া এইটো ল'লে জিন্স টাইপৰ যে হাফ পেন সেইটো ল'লে এইটো আকৌ ভাল দামো অকণমান বেছিয়ে এইটো আনিলোঁ এইটো কাৰণেতো পল খাম বুলি ভাবিছোঁ সেয়ে ঘি আনিলোঁ আৰু